আচ্ছা কথাটো হ'ল এনেকুৱা মই ৰেচন বিভাগৰ ফালৰ পৰা প্ৰথমতে মানে ছাৰেণ্টে আহি পেলাই যে মোৰ মাটি চাই পেলাই যে ক'লে যে ইয়াত কেঁচুৰ বাগান খুলিলে ভাল হ'ব কৰক বুলি এইটো কাৰণে ময়ো ভাল কথাবিলাক বুজাই পালোঁ ৰেচন বিভাগৰ আৰু ছেগ্ৰিকালচাৰ অফিচাৰৰ পৰা মানে আহি কিনি ক'লে যে এনেকুৱা হ'ব সেইটো কাৰণে ময়ো ভাবিলোঁ হ'ব তাৰপিছত মই পুলি কিনি মই পুলি ৰুলোঁ তাৰপিছত চাইছোঁ ইমান মই ধুনীয়া কৰিছোঁ আগতে 600 জোপা আছিলে এতিয়া মৰিছে মাজে মাজে এতিয়া 500 জোপা মান আছে তাৰ পৰা আমাৰ আৰু 3 বছৰৰ আগতে মই ৰুইছিলোঁ এতিয়াতো ডাঙৰ হৈয়ে গ'ল এতিয়া পুলিৰ পৰা যোৱা বছৰ প্ৰায় 2 বছৰ আগৰ পৰা মই পুহি আছোঁ ইয়াত নিজে পুহি পেলাই টাকুৰিৰে বনাওঁ ইয়াত মোৰ মেচিন নাই মই নিজে নবনাওঁ মোৰ ৱাইফে বনায় তাৰ পুলিমাই কুটুম পেগু হয় মোৰ নাম আছে দেৱানন্দ পেগু চৰকাৰৰ পৰা এখন তাইকে ঘৰ দিছে মোকতো দিয়া নাই তাকে দিছে আৰু পাইছে এৱাৰ্ড দিছে কানাফাৰা এই চায়েন্স ভেটেনেৰী প্লেগ্ৰাউণ্ডত দিছে এইটো এৱাৰ্ড 16 তাৰিখে তাৰপিছত এই বঁটা দিছে এইটো গোল্ডেন পইচা 50,000 টকা চেক দিছে আপুনি কি কৰে মই কেঁচুৰ বাগান কৰি পলু পুহি মই এই হাতেৰে সূতা বনাই বিক্ৰী কৰে আৰু কচু খেতিও কৰে নেমু বাগান আলু আদি খেতি কৰি টকা পইচা উপাৰ্জন কৰে টকা ফালৰ পৰা কি পাইছে চৰকাৰৰ পৰা ঘৰো পাইছে সন্মানো দিছে 50,000 টকা কিমান দিনৰ পৰা আপুনি এনেকুৱা কাম কৰি আছে 19-20 পৰা বৰ্তমানলৈকে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ